এই বিষয়ত যে তাহাঁতে সহায় কৰিব লাগিছিল তাত গাঁওখনত SP DSP আৰু OC আছিল তাৰপিছতে তাহাঁতে ভিডিঅ' বনাই থাকিলে অলপ একো সহায়ে নকৰিলে আগবাঢ়ি কোনেও নগ'লে সিটো সাঁতুৰি আছিল বহুত সময় ধৰি সাঁতুৰি আছিল আমি যোৱাকালি গৈছিলোঁ তাত যাই মানে চাই আহিছোঁ তাহাঁতক সোধোতে তাহাঁতে কয় এনেকুৱা পিছত কম তাৰপিছত ৰাতি যেতিয়া আহি পালোঁ ঘৰ আহি পোৱাৰ পিছত ভিডিঅ'টো চালোঁ তেতিয়াহে গম পাওঁ মানে কথাবিলাক বেলেগ হৈ আছে তাহাঁতে আগবাঢ়ি নগ'লে বচাবলৈ আগবাঢ়ি নগ'লে যেতিয়া গৈ আমি থানা পালোঁ থানাৰ পৰা এজন পুলিচে আমাক ডাইৰেক্ট এই ঘাটপাৰলৈকে লৈ গ'ল তাৰপিছত ঘাটপাৰত গৈ আমি গৈ ঘাটপাৰৰ পিছত আমাক আৰু এখন ভুটভুটি নাৱত উঠাই আমি কিছু দূৰ গ'লোঁ নাৱেদি নৈ গৈ আছোঁ এজনী মোৰ ছোৱালী তাইও গৈছে মোৰ লগত তাৰপিছত তাই সুধিছে ছাৰ আমাক ক'ত লৈ গৈ আছে তেওঁলোকে একো মাতা নাই প্ৰায় 1 ঘণ্টা আমি প্ৰায় ভুটভুটি দি গৈ আছোঁ আমাৰ লাহে লাহে মানে অলপ ভয়ো লাগি আহিছে কি হ'ল আমাক ক'ত লৈ গৈ আছে গৈ আমি একদম য'ত মানে ডেড বডিটো ঘটনাটো হৈছে ডেড বডিটোৰ ওচৰত মানে দূৰৰ গোটেই পুলিচকেইটা ঘেৰাও হৈ আছে মানুহ বহুত আছে তাৰপিছত আমি গৈ দেখোঁ একদম পূৰা মানে বালিত একদম মানে বৰফৰ নিচিনা হৈ পৰি আছে মুখে চুখে বালি চালি সোমাই আছে তাৰপিছত মই আৰু কান্দি গোটেইকেইটাই হুলস্থুল কান্দা লাগি গ'ল তাৰপিছত মই অলপমান সুস্থিৰ হৈ মই ছাৰক ক'লোঁ ছাৰ আপোনালোকে থাকোঁতে ছাৰ এই কথাটো কেনেকৈ হ'ব পাৰিল তাৰপিছত মই একদম আপোনালোকেতো একো নকৰিল নেকি ছাৰ ৰ'ব তাৰপিছত কৈছে আপোনালোকে অলপ ধৈৰ্য ধৰক আমাক কৈ আছোঁ এনেকৈ কৈছে তাৰপিছত মই আৰু কান্দি আছোঁ গোটেইকেইটা আমি গোটেইকেইটা সিমান এটা আমাৰ এক্সপাৰ্টো নহয় আমি কান্দি আছোঁ কান্দি তাৰপিছত ছাৰে কৈছে আপোনালোকে অলপ ধৈৰ্য ধৰক এইফালে আহক তাৰপিছত আমি অলপমান উঠি গৈ নদীৰ পাৰত দেখাল আমি এইখিনিলৈকে গৈছিলোঁ এইখিনি যোৱাৰ পিছত তাৰপিছত তাক ওপৰত উঠোঁতে বাৰে আমি নাম কৈ আছোঁ নামা নাই ওপৰত কিন্তু ওপৰত এখন চিধা টিং আৰু তাৰ পৰা পিছলি পৰাৰ কোনো এটা চান্স নাই তাৰপিছত ছাৰে ক'ল কি নহয় সি তাৰমানে নামিব খুজিছিল তাৰপিছত পৰিল আৰু অলপমান পিছত আহি কৈছে নামিব খোজাৰ মানে এখন মই পলিথিন নিছিলোঁ সেই পলিথিনখনত সি বহিব খোজোতে পিছলি পৰিল তাৰপিছত কথাবিলাক কিবা অলপ খেলি মেলি নিচিনা পালোঁ 11:30-12টা মানত আহিব পাৰে বুলি শুনি আছোঁ আমাৰ যিসকল গৈছে মোৰ ডাঙৰ ভাগিনটা গৈছে তাতে আহিব পাৰে এতিয়া আহিলে কি পৰিৱেশ হয়তো এটা ক'ব নোৱাৰোঁ আৰু জানছেতো কিন্তু এই আৰক্ষীৰ শীৰ্ষ বিষয়ে আহিব বুলি শুনিছোঁ SP DSP আহিব বুলি শুনিছোঁ এতিয়া তাৰ কাৰণে আমাৰ পুলিচ বিষয়া 2-4জনে ইয়াৰে লোকেল পুলিচে কৈছে আহিব বুলি কৈছে কিন্তু কিমান দূৰ সঁচা মিছা এতিয়ালৈকেতো আহি পোৱা নাই এইখিনিয়ে কথা আৰু বুজিছে সিহঁতে মই ক'ব গ'লে অপ্ৰিয় হ'লেও ক'ব লাগিব ইয়াতে কিবা অভিসন্ধি থকা যেন অনুভৱ হয় কিয়নো আমি বহুত নাৱত চলিছোঁ ঘূৰিছোঁ আৰু তেওঁলোকেও ঘূৰিছে কিন্তু মানুহ এজন পানীত পৰিলে কেনেকুৱা সৃষ্টি হয় কেনেকুৱাকৈ তাক বচাব লাগে সেইটোহে আমি চেষ্টা কৰোঁ আৰু সাধাৰণ মানুহেও চেষ্টা কৰে কিন্তু তেওঁলোকো একেলগে ডিউটিত গৈছে সতীৰ্থ এজন পৰিছে অথচ তেওঁক বচাবৰ কাৰণে কেনেধৰণে চেষ্টা কৰিব লাগিছিল সেই চেষ্টাটো দেখা নাযায় নিৰ্দেশ দিব লাগিছিল আৰু যিবোৰ নাৱত থাকে ব্ৰহ্মপুত্ৰত নাও চলাই এই নাৱৰীয়াসকলো এক্সপাৰ্ট আচলতে তেওঁলোকক আমি বহুত ঠাইত দেখিছোঁ নাৱৰ পৰা জাপ দি মানুহক বচাইছে বা তেনেকুৱাকৈ বচোৱাৰ কাৰণে যি সামগ্ৰী দিব লাগে দলিয়াই সেইবোৰ দিব লাগে সেইবোৰ দিয়া দেখা নগ'ল গতিকে আমি ইয়াত কি অভিসন্ধি আছে এতিয়া অপ্ৰিয় হ'লেও ক'ব লাগিব এটা সন্দেহ হৈ গৈছে